শ্ৰীকৃষ্ণই কৈছে মৃত ব্যক্তিৰ এই তিনিটা বস্তু কেতিয়াও ল'ব নালাগে। মৃত ব্যক্তিৰ এই তিনিটা বস্তু ব্যৱহাৰ কৰিলে মৃত আত্মাই অশান্তি দিব পাৰে। মৃত ব্যক্তিৰ ফটো ঘৰৰ কোন দিশত আঁৰিব লাগে জানেনে? মৃত ব্যক্তিৰ আত্মাৰ বিষয়ে শ্ৰীকৃষ্ণই কেনেধৰণৰ সতৰ্কবাণী দিছে? গৰুড় পুৰাণত ভগৱান শ্ৰীকৃষ্ণই গৰুড়ক সেইবোৰ বস্তুৰ বিষয়ে কৈছে যিবোৰ কোনো জীৱিত ব্যক্তিয়ে ব্যৱহাৰ কৰিব নালাগে, যদিহে সেইবোৰ মৃত ব্যক্তিৰ হয়। ভগৱান শ্ৰীকৃষ্ণই কৈছে যে প্ৰকৃতিৰ নিয়ম যে যাৰ জন্ম হয় তেওঁৰ মৃত্যু নিশ্চিত। মৃত্যু এনেকুৱা এটা সত্য যে কোনেও অস্বীকাৰ কৰিব নোৱাৰে। মৃত্যুৰ সময়ত এজন মানুহে নিজৰ শৰীৰটো পৰিত্যাগ কৰিবলগীয়া হয় আৰু শৰীৰৰ লগতে তেওঁ সকলো বস্তুগত বস্তু পৰিত্যাগ কৰে। মৃত্যুৰ পিছত মানুহে এই মৰ্ত জগতৰ কোনো বস্তুকে লগত লৈ যাব নোৱাৰে, কেৱল তেওঁৰ পাপ আৰু গুণ তেওঁৰ লগত যায়। যদি কোনো ব্যক্তিয়ে নিজৰ জীৱনত পাপতকৈ বেছি গুণ কৰিছে তেন্তে তেওঁৰ মৃত্যু সহজ আৰু বেদনাহীন। তেওঁৰ জীৱনটো সহজেই বাহিৰ হৈ যায়। কিন্তু গোটেই জীৱন পাপ কৰা ব্যক্তিৰ বাবে মৃত্যু অত্যন্ত যন্ত্ৰণাদায়ক। যমৰাজৰ দূতে তেওঁক দয়া নকৰে আৰু তেওঁক যমৰাজৰ ওচৰলৈ লৈ যোৱা হয়। সেই ব্যক্তিজনে যমলোকৰ বাটত বহু কষ্ট সহ্য কৰিবলগীয়া হয়। শ্ৰীকৃষ্ণই কৈছে যে এই জগতত আত্মাৰ নিজস্ব একো নাই। আত্মা অমৰ, কেতিয়াও শেষ নহয়। সেয়ে নিজৰ কৰ্ম অনুযায়ী বাৰে বাৰে জন্ম লয়। মানুহৰ শৰীৰটোও নিজৰ নহয়, ইয়াকো ভগৱানে কিছু সময়ৰ বাবে দিছে আৰু এদিন ই পঞ্চমৌলত মিলি যায়। তথাপিও জন্মৰ পিছত মানুহ বস্তুগত সুখৰ মাজত আবদ্ধ হৈ পৰে। মৃত্যুৰ পিছতো তেওঁ এইবোৰৰ প্ৰতি থকা মোহ হেৰুৱাব নোৱাৰে। যেতিয়ালৈকে মানুহে লৌকিক মোহ ত্যাগ কৰি ঈশ্বৰক সম্পূৰ্ণৰূপে আঁকোৱালি লোৱা নাই তেতিয়ালৈকে তেওঁ পৃথিৱীত বিচৰণ কৰি থাকে, বিভিন্ন ৰূপত জন্ম লয়। কেতিয়াবা এই মোহ ইমানেই প্ৰবল হয় যে মৃত্যুৰ পিছতো ব্যক্তিজনে ভূতৰ ৰূপ ধাৰণ কৰে। শ্ৰীকৃষ্ণৰ সতৰ্কবাণী: কোনো ব্যক্তিৰ অকাল মৃত্যু হ'লে তেওঁ ভূতৰ জগতলৈ গৈ নিজৰ পৰিয়ালৰ লোকক অশান্তি দিয়ে। প্ৰায়ে মানুহে নিজৰ মৃত আত্মীয়ৰ বস্তুবোৰ স্মৃতিত নিজৰ লগত ৰাখি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। কিন্তু গৰুড় পুৰাণৰ মতে মৃত ব্যক্তিৰ কিছুমান বস্তু কেতিয়াও ব্যৱহাৰ কৰিব নালাগে, কাৰণ ইয়াত বস্তুবোৰৰ শক্তি সংলগ্ন হৈ থাকে। মৃত ব্যক্তিজন যদি সেইবোৰ বস্তুৰ প্ৰতি অতি আকৃষ্ট আছিল তেন্তে তেওঁৰ আত্মা এইবোৰ বস্তুৰ প্ৰতি আকৃষ্ট হৈয়ে থাকে। যেতিয়া কোনোবাই এইবোৰ ব্যৱহাৰ কৰে তেতিয়া সেই আত্মাই তেওঁক অশান্তি দিয়ে। গতিকে কোনো ব্যক্তিয়ে মৃত ব্যক্তিৰ সামগ্ৰী ব্যৱহাৰ কৰিব নালাগে। ইচ্ছা কৰিলে এই বস্তুবোৰ সুৰক্ষিতভাৱে ৰাখিব পাৰে বা নদীত পেলাই দিব পাৰে। গৰুড় পুৰাণৰ মতে মৃত ব্যক্তিৰ কোনবোৰ বস্তু ব্যৱহাৰ কৰিব নালাগে? মৃত ব্যক্তিৰ মৰমৰ বস্তু দান কৰাটো শুভ বুলি গণ্য কৰা হয়, কিয়নো ই আত্মাৰ শান্তি আনে। গৰুড় পুৰাণত তিনিটা বস্তুৰ কথা উল্লেখ আছে যিবোৰ ব্যৱহাৰ কৰিব নালাগে। ইয়াৰ ব্যৱহাৰে আত্মাক পৰিত্ৰাণৰ পৰা বঞ্চিত কৰিব পাৰে আৰু আত্মাই পৃথিৱীত বিচৰণ কৰি থাকে। মৃত ব্যক্তিৰ কাপোৰ: গৰুড় পুৰাণৰ মতে কেতিয়াও মৃত ব্যক্তিৰ কাপোৰ পিন্ধিব নালাগে। এনে কৰিলে তেওঁলোকৰ আত্মা তেওঁলোকৰ বস্তু ব্যৱহাৰ কৰা ব্যক্তিজনৰ সৈতে সংযুক্ত হৈ পৰে। ইয়াৰ বাবে ব্যক্তিজন মানসিক আৰু শাৰীৰিকভাৱে দুৰ্বল হ'ব পাৰে। মৃত ব্যক্তিৰ গহনা: মৃত ব্যক্তিৰ গহনাও ব্যৱহাৰ কৰিব নালাগে। এই অলংকাৰবোৰে তেওঁলোকৰ শক্তিৰ উৎস। কাপোৰতকৈ মৃত ব্যক্তিৰ গহনাৰ লগত সম্পৰ্ক বেছি। কোনোবাই এই অলংকাৰবোৰ ব্যৱহাৰ কৰিলে আত্মাই অস্বস্তি অনুভৱ কৰে আৰু সেই ব্যক্তিজনক হাৰাশাস্তি কৰে। গহনা গলাই নতুন গহনা বনাব পাৰে বা মন্দিৰত দান কৰিব পাৰে। মৃত মানুহৰ ঘড়ী: কাপোৰ, গহনা আৰু ঘড়ী মৃতকৰ বাবে শক্তিৰ এক প্ৰধান উৎস। জ্যোতিষৰ মতে ঘড়ী ব্যৱহাৰ কৰিব নালাগে, কাৰণ ই মৃত ব্যক্তিৰ সময়ৰ লগত জড়িত। দান কৰাটোৱেই উত্তম। মৃত ব্যক্তিৰ ফটো: শাস্ত্ৰত কোৱা হৈছে যে ঘৰত পূৰ্বপুৰুষৰ ছবি ৰাখিব লাগে, কিন্তু এই ছবিবোৰ উত্তৰ দিশত ৰাখিব লাগে। পূৰ্বপুৰুষৰ ছবি দুখী বা খঙাল অৱস্থাত থাকিব নালাগে। মনত ৰাখিব যে পূজা কক্ষ, পাকঘৰ বা শোৱা কোঠাত ছবি নাৰাখিব। যদি কাৰোবাৰ অকাল মৃত্যু হৈছে তেন্তে তেওঁৰ আত্মাক সন্তুষ্ট কৰিবলৈ বিশেষ পূজা কৰা উচিত। আশা কৰোঁ এই তথ্য আপোনালোকৰ বাবে উপযোগী হৈছে। যদি এই তথ্য ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰক। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।